মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 5 অসমীয়াৰ পাঠ নং 6 জোনাকৰ জেউতি পাঠটো আমি আলোচনা কৰিম। ইয়াৰ গোটেইখিনি কুৱেশ্যন এনচাৰৰ ভিডিঅ' মই আগতে আপলোড কৰিছোঁ। যদিহে তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, অথবা বিচাৰি নাপালে মোক কমেণ্ট কৰি সুধিলেও মই তোমালোকক লিংকটো দি দিম। ইয়াত এখন চিঠি লিখিছে। কোনে কাৰৰ বাবে লিখিছে আমি চাওঁ আহাচোন। ইয়াত মুকুটে তাৰ মৰমৰ বন্ধু, মুকুটৰ মৰমৰ বন্ধু নিয়ৰলৈ এখন চিঠি লিখিছে, আৰু চিঠিখনত কি লিখিছে আমি পঢ়িলে জানিবলৈ পাৰিম। চিঠিখনত মুকুটে তাৰ মৰমৰ বন্ধু নিয়ৰলৈ এনেদৰে লিখিছে, মৰমৰ নিয়ৰ, মোৰ মৰম ল'বা। মুকুটে লিখিছে যে মৰমৰ বন্ধু নিয়ৰ, মোৰ মৰম ল'বা। বহুদিনৰ মূৰত তোমালৈ লিখিলোঁ, তোমাৰ মাৰা দেউতাৰাক মোৰ সেৱা জনাইছোঁ। আৰু ক'লে যে বহুদিনৰ মূৰত তোমালৈ মই এই চিঠিখন লিখিলোঁ, আৰু তোমাৰ মাৰা দেউতালৈ মোৰ সেৱা জনাইছোঁ। নৱ ভাইটিকো মোৰ মৰম যাচিছোঁ। নিয়ৰৰ ভায়েক আছিল, নিয়ৰৰ ভায়েকজনৰ নাম কি আছিল? নৱ। গতিকে নৱ ভাইটিকো নিয়ৰৰ মৰমৰ বন্ধু মুকুটে মৰম যাচিছে। তাৰপিছত মুকুটে চিঠিখনত লিখিছে যে তোমাক আজি এটা সুখবৰ দিওঁ। মুকুটে চিঠিখনত নিয়ৰলৈ লিখিছে যে তোমাক আজি মই এই চিঠিখনৰ যোগেদি এটা সুখবৰ দিম। আমাৰ অঞ্চলটোৰ বহুদিনীয়া আশা পূৰ কৰি গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। মুকুটে কৈছে যে আমাৰ অঞ্চলটোত, আমি বাস কৰা অঞ্চলটোত বহুদিনীয়া আশা এটা পূৰণ কৰি এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে। পুথিভঁৰালটোৰ নাম ৰখা হৈছে জোনাক, আৰু পুথিভঁৰালটোৰ কি নাম ৰাখিছিল? সিহঁতে জোনাক নাম ৰাখিছিল। ই আমাৰ সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ, কিয়নো ইয়াত বহুত কিতাপ থাকিব। সেইবিলাক পঢ়ি আমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম, নতুন নতুন কথা জানিব পাৰিম, নহয়নে বাৰু? আৰু মুকুটে চিঠিখনত লিখিছে যে আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে, পুথিভঁৰালটোৰ নাম ৰখা হৈছে জোনাক। আৰু এই জোনাক নামৰ পুথিভঁৰালটোত বহুতো কিতাপ থাকিব, নানা ধৰণৰ কিতাপ থাকিব, আৰু সেইবিলাক পঢ়ি আমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম, বহুতো নজনা কথা বা নতুন নতুন কথা আমি জানিবলৈ পাৰিম। আমাৰ গাঁৱৰে নীলকান্ত দাদাক ইয়াৰ পুথিভঁৰালি পাতিছে, আৰু প্ৰত্যেকটো পুথিভঁৰাললে একোজনকৈ পুথিভঁৰালি লাগে। গতিকে জোনাক নামৰ পুথিভঁৰালি কাক পাতিছে? নীলকান্ত দাদাক। তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয়, আৰু নীলকান্ত দাদাক কি বুলি কয়? সকলোৱে কিতাপৰ পোক, মানে তেওঁ কিতাপ বহুত ভাল পায়, কিতাপ পঢ়ি তেওঁ বহুত ভাল পায়। কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই পৰাই ৰাখিব জানে। তেওঁক কিতাপৰ পোক বুলি কিয় কোৱা হয়? কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায়, দিনটোৰ বেছিভাগ সময়ে কিতাপ পঢ়ি কটায়, আৰু কিতাপ পত্ৰবিলাক ভালদৰে পৰিপাটিকৈ সজাই পৰাই ৰাখিব জানে। আমাৰ গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটোৰ দুৱাৰ মুকলি কৰে। আৰু পুথিভঁৰালটোৰ দুৱাৰ কোনে মুকলি কৰিছিল? তেওঁলোকৰে গাঁৱৰ শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই, মুকুটহাটৰ গাঁৱৰ গাঁওবুঢ়া মাণিক চন্দ্ৰ বৰুৱাই। উদ্বোধনী ভাষণত শ্ৰী বৰুৱাই কয় যে পুথিভঁৰাল ল'ৰা বুঢ়া সকলো লোকৰ বাবে এটা অতি প্ৰয়োজনীয় অনুষ্ঠান। আৰু সেই উদ্বোধনী অনুষ্ঠানটোত গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই কৈছিল যে পুথিভঁৰাল ল'ৰা বুঢ়া সকলো লোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় অনুষ্ঠান। এই পুথিভঁৰাল বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানতো থকা উচিত। আৰু লগতে গাঁওবুঢ়াজনে কৈছিল যে এই পুথিভঁৰাল বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানবিলাকতো থকাটো উচিত। গাঁও পৰ্যায়ত গ্ৰাম্য পুথিভঁৰাল, জিলা পৰ্যায়ত জিলা পুথিভঁৰাল, আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পুথিভঁৰাল চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা অনুষ্ঠান। গতিকে এইখিনি তোমালোকে মনত ৰাখিবা। গাঁও অঞ্চলত গ্ৰাম্য পুথিভঁৰাল, জিলা পৰ্যায়ত জিলা পুথিভঁৰাল, আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পুথিভঁৰাল চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা অনুষ্ঠান। অনুষ্ঠান মানে হ'ল একোটা পুথিভঁৰাল। সকলোৱে অতীতৰ পৰা এই পুথিভঁৰালৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি আহিছে। প্ৰসংগত প্ৰাচীন ভাৰতৰ নালান্দা বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিব পাৰি। এই পুথিভঁৰালটো অতি ডাঙৰ আৰু
বিখ্যাত আছিল। প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটো আগৰ দিনত আটাইতকৈ ডাঙৰ আৰু বিখ্যাত আছিল। এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰে। তাৰপিছত মুকুটে চিঠিখনত লিখিছিল যে এই অনুষ্ঠানটোতে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাদেৱে শিশুসকলৰ উপযোগী 10খন কিতাপ পুথিভঁৰালটোলৈ দান কৰিলে। তাৰে মাজত বিজ্ঞানৰ সৰু সৰু কথা 1 নামৰ কিতাপ এখনো আছে। আৰু সেই কিতাপকেইখনৰ মাজত এখন কিতাপৰ নাম আছিল বিজ্ঞানৰ সৰু সৰু কথা। সেইখন আনি মই পঢ়িলোঁ। সেই কিতাপখন আনি মুকুটে পঢ়িলে। কিতাপখন পঢ়ি বৰ ভাল লাগিল আৰু কিতাপখন পঢ়ি মুকুটৰ বৰ ভাল লাগিল। তাৰ পৰা বহু কথা শিকিব পাৰিলোঁ আৰু সেই কিতাপখন পঢ়ি বিজ্ঞানৰ সৰু সৰু কথা নামৰ কিতাপখন পঢ়ি মই বহু কথা শিকিবলৈ পাৰিলোঁ। এনেদৰে মুকুটে চিঠিখনত লিখিছিল। অৱশ্যে এইখনৰ দ্বিতীয় ভাগো আছে আৰু এই কিতাপখনৰ বিজ্ঞানৰ সৰু সৰু কিতাপখনৰ 1 নম্বৰ ভাগটোহে মুকুটে পঢ়িছে। সেই কিতাপখনৰ 2 নম্বৰ ভাগটো আছে, মানে দ্বিতীয় ভাগটো আছে। সেইখন পুথিভঁৰালটোৰ বাবে সংগ্ৰহ কৰিবলৈ মই পুথিভঁৰালী দাদাক খাটনি ধৰিছোঁ আৰু বিজ্ঞানৰ সৰু সৰু কথা 2 মানে দ্বিতীয় ভাগটোৰ কিতাপখন সংগ্ৰহ কৰি আনিবলৈ মুকুটে পুথিভঁৰালী দাদাক কৈছে। মানে কাক কৈছে? পুথিভঁৰালী কোন আছিল? নীলকান্ত দাদাক কৈছে। তাৰপিছত কি লিখিছে চাওঁ আহাচোন। তুমিও যেনে যেনে কিতাপ দুখন আনি পঢ়িবা দেই, সেই দুখনৰ পৰা বহুতো নতুন কথা জানিব পাৰিব। তাৰপিছত মুকুটে তাৰ মৰমৰ বন্ধু নিয়ৰক চিঠিখনত কৈছিল যে তুমিও সেই কিতাপ দুখন আনি পঢ়িবা। কোনখন কিতাপৰ কথা কৈছে? বিজ্ঞানৰ সৰু সৰু কথা কিতাপৰ 1ম ভাগ আৰু 2য় ভাগ কিতাপ দুখন আনি পঢ়িবা। সেই দুখনৰ পৰা তুমিও বহুতো নতুন কথা জানিবলৈ পাৰিবা। এই তোমালোকৰ গাঁৱত এইবেলি গ্ৰন্থমেলা পতাৰ কথা বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ। তাৰপিছত মুকুটে নিয়ৰক কৈছিল যে মই বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ যে তোমালোকৰ গাঁওখনত গ্ৰন্থমেলা পাতিছিল। তুমি কিবা নতুন কিতাপ কিনিছা নেকি? আৰু সেই গ্ৰন্থমেলাখনৰ পৰা তুমি কিবা নতুন কিতাপ কিনিছা নেকি? এনেদৰে মুকুটে তাৰ মৰমৰ বন্ধু নিয়ৰক প্ৰশ্ন কৰিছে। কিনিছা যদি জনাবচোন, আৰু যদিহে কিনিছা এই চিঠিখনৰ উত্তৰ দি মোক জনাবা। তোমাৰ পঢ়া শুনা কেনে চলিছে? তাৰপিছত মুকুটে সুধিছে নিয়ৰক যে তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে, ভালদৰে পঢ়ি আছা নে? এনেদৰে সুধিছে আৰু কৈছে যে মোৰ এক প্ৰকাৰ ভালে। চিঠিৰ উত্তৰ দিবা। শেষত পুনৰ মৰমেৰে সামৰিলোঁ ইতি। শেষত মুকুটে কি ক'লে? চিঠিখনৰ উত্তৰ দিবলৈ ক'লে আৰু শেষত এনেদৰে লিখিছিল যে তোমাৰ মৰমৰ বন্ধু মুকুট।